প্ৰতি বছৰে ৰাজ্যিক সমিতিৰ সকলো সদস্য, জিলা সমিতিৰ সকলো সদস্য, ছেক্টৰ সমিতিৰ সকলো সদস্য, নগৰ আৰু মহানগৰ সমিতিৰ সকলো সদস্য আৰু লগতে গাঁও আৰু নগৰত বিশেষভাৱে দায়িত্ব থকা ব্যক্তিসকলক একত্ৰিত কৰি প্ৰতি বছৰে সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হয়। আৰু এই ৰাজ্যিক অধিৱেশনৰ উদ্দেশ্যটো হৈছে কি যে অহা বছৰৰ কাৰণে আমি যিবোৰ প্লেন প্ৰগ্ৰাম আমি ল'ম সীমান্ত সুৰক্ষাৰ কাৰণে তাৰ যোজনা প্ৰস্তুত কৰা আৰু যোৱা বছৰ আমি কি কৰিলোঁ তাৰো এটা পৰ্যালোচনা এই অধিৱেশনত হয়। আৰু এই অধিৱেশনখন প্ৰতিটো বাৰে অনুষ্ঠিত হৈ আহিছে আৰু এটা নিৰ্দিষ্ট লক্ষ্য লৈ পেলাই অধিৱেশন পতা হয় যে এবাৰ বাংলাদেশ বৰ্ডাৰ আৰু এবাৰ ভূটান বৰ্ডাৰ, কিয়নো অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাংলাদেশ আৰু ভূটান সীমাৰ লগত জড়িত হৈ আছে। এইটো আপোনালোকে সকলোৱে জানে যে 4খন বাংলাদেশৰ বৰ্ডাৰ কাছাৰ, কৰিমগঞ্জ, চাউথ চালমাৰা, মানকাছাৰ আৰু ধুবুৰী বাংলাদেশ বৰ্ডাৰৰ লগত, আৰু কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি এই 5খন জিলা ভূটান সীমান্তৰ লগত জড়িত হৈ আছে। সেয়েহে আমি ষ্টেট কনভেনশ্যন যেতিয়া অনুষ্ঠিত কৰোঁ এবাৰ আমি বাংলাদেশ বৰ্ডাৰৰ কোনো এখন ঠাইত কৰোঁ আৰু এবাৰ আমি ভূটান বৰ্ডাৰৰ কোনো এখন ঠাইত অনুষ্ঠিত কৰোঁ। আৰু সেই মৰ্মে এইবাৰ ভূটান বৰ্ডাৰৰ এই চিৰাং জিলাত এই অধিৱেশন দুদিনীয়া অধিৱেশন অনুষ্ঠিত কৰা হৈছে। আৰু এই অধিৱেশনত যি ইনাগুৰেল ছেশ্যন হ'ব উদ্বোধনী সত্ৰ, এই উদ্বোধনী সত্ৰত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়াদেৱ উপস্থিত থাকিব। লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী সদস্য শ্ৰী উল্লাস কুলকাৰ্ণী, আমাৰ BTRৰ CEM প্ৰমোদ বড়োদেৱ, লগতে আমাৰ সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক মুৰলীধৰজী উপস্থিত থাকি এই গোটেই কাৰ্যকৰ্তাসকলক দুদিনীয়া অধিৱেশনত তেওঁলোকে মাৰ্গদৰ্শন কৰিব। কিন্তু উদ্বোধনী সত্ৰত কেৱল আমাৰ গভৰ্ণৰ ছাৰ আৰু উল্লাস কুলকাৰ্ণী আৰু প্ৰমোদ বড়োদেৱ উপস্থিত থাকিব। আৰু ক্লজিং চেৰিমনিত বিশ্বজিৎ দৈমাৰীদেৱ আমাৰ বিধানসভাৰ অধ্যক্ষ তেখেতো আহিম বুলি কথা দিছে আৰু তেখেতো ক্লজিং চেৰিমনিত সমাপন সত্ৰত উপস্থিত থাকিব।